ধৰি চাইছে আকৌ যদি আপোনাৰ হাত কাটিলে ল'ব পাৰিব। আৰু এটা বস্তু কি, যদি মেলিনা আছে, কোনোবা মেলিনা যদি হৈছে মন্ত্ৰা, তেতিয়া আপুনি কি কৰিব, ফ্ৰিজত থোৱা পানী আছেনে, পানী। হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ নাজিৰালৈ। আচলতে বেটাৰ গাটো ভাল নাই মানে তাই আচলতে দাঁতৰ বিষ হৈছে। আজি ভালেমান দিনৰ পৰা তাইৰ পৰা দাঁতৰ বিষ হৈ আছিলে। আৰু এইফালে আমি আহি পালোহি, চেম্বাৰত বহি আছোঁ। যিহেতু ছাৰক কণ্টেক্ট কৰি আহিছিলোঁ, একেবাৰে সময় পোৱা নাছিলোঁ আমি আহিবৰ কাৰণে, যিহেতু তাইৰ স্কুল আছিলে। তো স্কুলৰ পৰা অহাৰ পাছতে আজি মানে লগালগ আমি আহিবলগীয়া হ'ল। ছাৰক কণ্টেক্ট কৰিলোঁ, ছাৰে ক'লে আহি যাওক বুলি। আগতীয়াকৈ তেওঁ আচলতে আগৰ পৰাই তেওঁ 2-3বাৰ তেওঁৰে ওচৰতে ট্ৰিটমেণ্ট লোৱা হৈছিলে। এক্সৰে কৰিব দিছিলে মাজতে, যিহেতু দাঁতটো সৰাব লাগিব বুলি কৈছিলে। ভিতৰি তাই মানে গুৰিৰ দাঁতটো উঠি আহিছে ভিতৰৰ ফালৰ পৰা, আৰু ওপৰত যিটো দাঁত আছে একেবাৰে সৰিবলৈ হোৱাই নাছিলে, আৰু মানে একো হিলা মেলা দাঁতটো হোৱা নাছিলে, কিন্তু মানে পূৰা বিষ, দাঁতটো পূৰা পাক মানে দ হৈ গৈছিলে ভিতৰতে, একো খাদ্যই খাব পৰা নাছিলে। আৰু এইফালে আহিয়ে তাইৰ দাঁতৰ অৱস্থা চক। দাঁত আহি আছে, মুখখন বন্ধ কৰা, বন্ধ কৰা, কুলকুলি কৰা, একো নহয়, এনেই কেলে ভয় কৰিছা, কুলকুলি কৰা, একদম গুটিটো অলপ পানী দি দিব নি তাক, এইটো দাঁত, এইটো চাওঁ কণ লেতেৰাটো উলিয়াই দিছোঁ, এইটো পুৰণা নতুন দাঁত ওলাইছে। এইটো দাঁত আহিছে, মিছামিছি এনেই এইটো দাঁত আহি আছে। এইটো তেজটো ওলাব লাগিব, একো নহয়, ওলাবই ন এতিয়া, ওলালে ভাল, ইমান ভয় খাব নালাগে। এইটো তেজটো ওলাই থাকিব, অলপ ওলাই থাকিব দিয়ক। আৰু আনফালে তাই দাঁতটো পূৰা সৰোৱা হৈ গ'ল। আচলতে তাইক আমি ঘৰত কৈ অহা নাছিলোঁ যে দাঁতটো সৰাব দিম বুলিকৈ। তো আগত কোৱা হৈছিলে, কিন্তু যিহেতু তাই ভয় খাব, সেইকাৰণে আমি তাইক কোৱা নাছিলোঁ দাঁত সৰাব বুলিকৈ। যিহেতু তাই মাজে মাজে বহুত বিষ হয়, একো খাবই নোৱাৰে, দাঁতটোত যিহেতু সোমাই যায়। তো তাইক আমি মিছা কথা কৈ মেলি আনিলোঁ। পাছত তাই সৰা মেলাৰ পাছত কৈছে, আপোনালোকে কেলৈ মোক মিছা কথা ক'লে, মই আগে জনাহেঁতেন নাহিলোঁতেন, কৈছে। আচলতে বহুত বিষ হয়, কিন্তু মোৰ হোৱা নাই দাঁত সৰাবলগীয়া, কিন্তু হোৱা নাই। আৰু আমাৰো মানে ইচ্ছা নাছিলে সৰোৱাবৰ কাৰণে, কিন্তু এইটো আচলতে তাই হৈ গ'ল কি, ভিতৰৰ ফালৰ পৰা গুৰি দাঁতটো ওলাই আহিছিলে, সেইবাবে আমি দাঁতটো সৰাবলগীয়া হ'ল। আৰু বিশেষকৈ বহুত দ হৈ গৈছিলে, একো খাদ্য ক'লেও আপোনালোকক খাব নোৱাৰা হৈছিলে বাবে তাই দাঁতটো সৰাই দিলোঁ। আৰু এইফালে দেখিছেনে, পূৰা এতিয়া চাফা কৰিছে, চাফা কৰিবও তাই নিদিছে, মানে পূৰা বিষ হৈছে যে, পূৰা তেজ দেখিছে আপোনালোকে, পূৰা ওলাইছে। আৰু এইফালে ছাৰে যিখিনি মানে কৰিবলগীয়া, তাই দাঁত চাফা কৰা সকলোবোৰ কৰিলে। তাৰপিছত মেডিচিনবোৰ বুজাই দিছে কেনেকৈ ধৰণে তাইক দিব লাগিব। এই বট্ৰক্লট বোলা বস্তু এটা আছে, লিকুইড, এইটো কি হয়, আপোনালোকৰ ঘৰত থৈ দিব। যদি তেজ ওলাই নহয়, মানুহে ভয় খাই যায়তো, তেজ ওলালে কি কৰিব, তাত পানীটো কপাৰখনত লগালে, কপাৰ অকণমান 5 টকীয়া হেৰি এটা লৈ থ'ব লাগে, ঘৰত থৈ দিব লাগে। সেইটো লৈ পেলাই তাত লগাই পেলাই একেবাৰে 15 মিনিট বা 20 মিনিট আপুনি চেপা মাৰি থৈ দিয়ক, নাইকিয়া হৈ যাব। এইটো নাকৰ পৰা তেজ ওলালে নাকৰ পৰা তেজ লগাব পাৰে, পাৰিব। আকৌ যদি আপোনাৰ হাত কাটিলে ল'ব পাৰিব। আৰু এটা বস্তু কি, যদি মেলিনা আছে, কোনোবা মেলিনা যদি হৈছে মন্ত্ৰা, তেতিয়া আপুনি কি কৰিব, ফ্ৰিজত থোৱা পানী আছেনে, পানী গাখীৰ হ'লে ভাল হয়, আৰু গাখীৰ বা পানী যদি হয়, তাত এই বস্তুটো মিক্স কৰি দিব, মিক্স কৰি অলপ খুৱাই দিব। বৰফৰ পানী হ'ব লাগিব, ঠাণ্ডা ফ্ৰিজৰ পানী, তেতিয়া সেই পেটলৈ গৈ পেলাই কি কৰিব, লাহেকৈ ব্লিডিংটো তাত বন্ধ কৰি দিয়ে। এই বস্তুটো ক'তো কিতাপত লিখা নাই, সেইটো মই নিজে আৱিষ্কাৰ কৰিলোঁ। এই বস্তুটো আৱিষ্কাৰ কৰি এই দৰৱটো মই ষ্টাব্লিছ কৰালোঁ। আৰু এইটো মানে কি হৈছে, এতিয়া বহু গাঁৱে মানুহ হৈ গ'ল, ঘৰে হৈ গ'ল। কাৰণ মানুহ এটাই কৈছে, মই কাম কৰিছিলোঁ, কাটিলে
দৰৱটো দি দিলে মানুহজনীয়ে বোলে লগাই দিলোঁ বোলে চব খাই গ'ল দেখোন কি দৰৱ দিছিলে বাৰু আপুনি মানে তাৰপৰা আমাৰ ঘৰৰ কাষৰ মানুহ এজনৰ ৰাতি মানে পায়খানা কৰি আছে ব্লাড গৈ আছে মানে আৰু ভাইটিটো আছোঁ কি হ'ল তাৰপিছতে কি কয় হেৰি লেট্ৰিনটো গুচি গ'ল তাৰ চালোঁ ব্লাড হৈ গ'ল তাৰপাছত ৰাতিতে 2টা বজাত কি কৰিম বা 1টা 2টা বজাত আৰু এই এনেকুৱাটো আছিলে গাখীৰবোৰ দিয়কচোন অলপ দেখুৱাই পেলাই ৰাতিপুৱা ব্লাডটো গৈছে তাৰপিছত লগে লগে হস্পিটেললৈ নিছোঁ কৈছে আৰু দেৰি হোৱা হ'লেতো এবাৰ ব্লিড কৰিলে বন্ধ নহয় ডেট হ'ল ব্লাড দিবলগীয়া হ'ল তাৰপাছত লাহে এইবোৰ মানে খুব কিছুমান বস্তু ঘৰত থৈ দিব লাগে এইটো ডেটল অকণমান বা এই বেণ্ডেড কেইটামান একো নহয় এনেই ব্লাড ফ্লাড ল'লে ভয় নাখাব দেই এতিয়া গম পালে ন কি কি ক'লোঁ দেই এইটো 3 দিন খুৱাই দিব এই 2টা বস্তু এইটো এটা হ'লতো আৰু ভিটামিনটো পাৰ খোৱালেও নক'লে এইটো দি দিলোঁ আৰু এই বস্তুটো একদম নাপাহৰিব এইটো একেবাৰে মুকুতাৰ নিচিনাকৈ থৈ দিব এইটো ঘৰত থৈ দিব লাগেই মানুহৰ ঘৰত লাগেই এইটো এনেকৈ দি পেলাই খালি এনেকৈ প্ৰেছাৰকৈ দিব লাগিব নাকৰ পৰা তেজ ওলালে তাত লগাই একে হেৰি হেঁচা মাৰি দিব বন্ধ হৈ যাব আৰু বৰফ দি দিব লাগে তাত আৰু অলপ বৰফে দি দিব ইমান ভয় কৰে নেকি তাৰপিছত গোটেইখন ডাইলাং ঠেকেলাং হৈ আছে এইটোকে কৰিব আপুনি আৰু এতিয়া এইখিনি কেতিয়ালৈ আহিম বাকীকেইটা দাঁতৰ কাৰণে ঠিক কৰি দিব দাঁতখিনি বোলে আৰু নম্বৰ কমি যাব বুজি চাই নহয় আৰু নম্বৰ কমিলে কি হ'ব আহোঁ তেন্তে আনফালে আমাৰ বেটাৰ দাঁত সৰুৱাও হৈ গ'ল আৰু ছাৰে যিখিনি মেডিচিন দিছিলে সেই মেডিচিনখিনি আমি ল'বৰ কাৰণে ফাৰ্মাচীলৈ আহিলোঁ আচলতে তেওঁ চেম্বাৰ কিনাৰতে ফাৰ্মাচী আছিলে আৰু ছাৰে চাওকচোন কি ধুনীয়াকৈ তেওঁ আমাক বুজাই দিলে যে এটা বেমাৰৰ পৰা আচলতে এটা দৰৱৰ পৰা কিমানকেইটাৰ মানে বেমাৰ দূৰ হ'ব পাৰি তাকে আমাক ছাৰে কি ধুনীয়াকৈ বুজাই দিলে সঁচাই ছাৰৰ ব্যৱহাৰ পাতি বিৰাট ভাল লাগে সেইবাবে তেওঁৰ ওচৰলৈ আমাৰ দাঁত বেটাৰ মানে যিবাৰেই দাঁতৰ মানে এনেকুৱা ধৰণৰ অসুবিধা হৈছে প্ৰায় তেওঁৰ ওচৰতে যাওঁ কাৰণ মানুহৰ মেইন ব্যৱহাৰেই ন তো কিন্তু ছাৰৰ ব্যৱহাৰ বিৰাট ভাল তেওঁ একদম ঘৰুৱা মানুহৰ হিচাপে তেওঁ কয় সেইকাৰণে কিবা এটা হ'লেও ধৰিলে কিছুমান যেনেকুৱা কিছুমান ডক্তৰ থাকে তেনেকুৱা যে নিজকো সুধিবলৈ কমফৰ্টেবল নালাগে ন তো ছাৰক যিকোনো এটা কথা সুধিবৰ কাৰণে তেওঁক বেয়া নালাগে অলপো তো বহুত ধুনীয়াকৈ বুজাই দিলে আমিও বুজিলোঁ আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ সহায় হ'ব বুলিকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে কি কৰিব লাগে এইটো জানেই আৰু যিসকলে ইউটিউবতো চাই থাকে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ফেচবুকত চাই থকা সকলো পেজটো ফ'ল' কৰি দিব আৰু আনফালে এইফালে আমাৰ মেডিচিন লোৱা হৈ গ'ল আৰু এইফালে বেটাৰ পৰা বিষ হৈ আছিলে আৰু তাৰপাছতে মই তাইক ক'লোঁ যেন তোমাৰ দাঁতৰ বিষ এতিয়া অলপ কমিছে নেকি তো তাই কৈছে অলপ কমিছে বুলি কৈছে যিহেতু বহুত অলপ তাই মজবুত আছে যিহেতু তাই মানে অকণমান মানে কিবা এটা হ'লেও পটকলে মানে তাই কিছুমান এনেকুৱা থাকে ন ল'ৰা ছোৱালী পটকলে অকণমান সাধাৰণ কিবা এটা বেমাৰ হ'লেও বহুত কমজুৰি ফিল কৰে কিন্তু তাই বহুত টান আছে সেইবাবে তাই দাঁত সৰুৱালে যদি তাইৰ মুখত এটা হাঁহি আৰু এইফালে ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ।